আপোনালোকক মোৰ এই নতুন ভিডিঅ'টিত স্বাগতম জনাইছোঁ আৰু আজি আপোনালোকৰ এই ভিডিঅ'টো মই বিশেষকৈ সেইসকলৰ কাৰণে প্ৰিপেয়াৰ কৰিছোঁ যিহেতু এটা নটিফিকেশ্যন আহিছে আৰু সমৰ্থ এডমিশ্যনত যিসকলে এডমিশ্যন সাধাৰণতে ল'ব বিচাৰে বা যিসকলে এপ্লাই কৰিব বিচাৰে নতুনকৈ এপ্লাই হওক বা যিসকলে এপ্লাই ইতিমধ্যে বহুত কেইখন কলেজত কৰা নাই বা কেৱল মাত্ৰ এখন কলেজত কৰিছে যেহেতু 6খনত অপশ্যন দিছে গতিকে আপোনালোকে যদি ইচ্ছা কৰে 6খনত এপ্লাই কৰিব পাৰে আৰু ইয়াৰ ওপৰতে আচলতে নটিফিকেশ্যনখন আহিছে আৰু বহুতে মোক কমেণ্ট কৰি আছিল যে এতিয়া মই ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিম নাই সমৰ্থত এপ্লাই কৰিব পাৰিম নাই গতিকে আপোনালোকক এই ভিডিঅ'টিৰ জৰিয়তে সকলোবিলাক খবৰ আপোনালোকক মই আগবঢ়াম যেহেতু এটা নটিফিকেশ্যন ইতিমধ্যেই আগবঢ়াইছে সমৰ্থ পৰ্টেলৰ ফালৰ পৰা সো সেইখিনি আপোনালোকৰ আগত মই ডিসকাস কৰিম বুলি ভাবিছোঁ সকলোকে প্ৰথমতে আপোনালোকে যদি মোৰ চেনেলটো নতুন তাহলে প্লিজ সাবস্ক্ৰাইব কৰিব আৰু লগতে যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব এবাবে কৰিব যাতে এনেকুৱা ধৰণৰ ইনফৰমেশন আপোনালোকে পাই থাকে সো ইয়াত সকলোকে প্ৰথমতে আপোনালোকক যদি মই নটিফিকেশ্যনখন দেখুৱাবলৈ চেষ্টা কৰোঁ তেতিয়াহলে হয়তো আপোনালোকে গম পাব গোটেই কথাখিনি তাত কি হৈছে কি নহৈছে গোটেইখিনি আপোনালোকক তাত উল্লেখ কৰিছে আসলতে সো সেইখিনি মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম সো ইয়াত আপোনালোকে প্ৰথমতে যদি চাই তেতিয়াহলে দেখিব যে নোটিছ for registration and application for UG admissions এনেকৈ বুলি দিছে অৰ্থাৎ registration আৰু application for UG admission বা আন্ডাৰগ্ৰেজুৱেটৰ যিসকলে BA BSc BCom এডমিশ্যন ল'ব তেওঁলোকৰ কাৰণে ৰেজিষ্ট্ৰেচনৰ সমৰ্থত যেটো ৰেজিষ্ট্ৰেচন ইতিমধ্যে বন্ধ কৰি দিছিলে এতিয়া নতুনকৈ আকৌ ওপেন কৰিছে আৰু ইয়াত কি কথা উল্লেখ কৰিছে আপোনালোকে চাব পাৰে ইন দা লাৰ্জাৰ ইন্টাৰেষ্ট এটো আহিছে 12 জুনত আহিছিলে কালি ইন দা লাৰ্জাৰ ইন্টাৰেষ্ট অফ দা এপ্লিকেন্টস and as per request received from some higher education institution this is to inform all concerned applicants that an additional opportunity has been given for registration application আপোনালোকক আসলতে এটা সুবিধা দিছে ৰেজিষ্ট্ৰেচন আৰু যিসকলে ৰেজিষ্ট্ৰেচন কৰা নাই নতুনকৈ ৰেজিষ্ট্ৰেচন কৰিবৰ কাৰণে আৰু লগতে যিসকলে প্ৰফাইল মেকিং বা এপ্লিকেশ্যন কৰা নাই তেওঁলোকে আসলে কৰিব পাৰে ইন দিস ৰিগাৰ্ড আপোনালোকক কেটামান নোটেড পইণ্টছ কেটামান দিছে প্ৰথমটো হৈছে ষ্টুডেণ্টছ হু হেভ yet not registered or applied will be able to register and apply at samarthadmission.samarth.ac.in UG admission portal. It is also be noted that admissions to UG program FYUGP, FYIMP, FYIPGP shall be considered valid for admission processing only if the following steps are followed in Assam State Higher Education Admission Portal. এতিয়া কৈছে যে আপোনালোকে যিসকলে এতিয়ালৈকে ৰেজিষ্টাৰ্ড কৰা নাই বা ৰেজিষ্টাৰ কৰা নাই বা যিসকলে এপ্লাই সাধাৰণতে কৰা নাই নতুনকৈ যিসকলে কৰিব যিসকল থাকি গ'ল বহুতে যেহেতু মোক কৈছিলে গতিকে তেওঁলোকে ৰেজিষ্টাৰ কৰিব পাৰিব আৰু লগতে আপোনালোকে এই তিনটা স্টেপস ইতিমধ্যে কৰিব পাৰিব ৰেজিষ্টাৰ কৰিব ভেৰিফিকেশ্যন আপোনালোকে ৰেজিষ্ট্ৰেচন কৰাৰ সময়ত আপোনালোকে ভেৰিফিকেশ্যন কৰিব OTPৰ জৰিয়তে আৰু তাত আপোনালোকে মোবাইল নম্বৰ আৰু ইমেইল আইডি দি কিনে কৰি ল'ব প্ৰফাইল লক কৰিব আপোনালোকে প্ৰফাইলটো যেতিয়া লগালগ আপোনালোকে সব বনাই দিব প্ৰফাইল আপোনালোকে বনাব তাৰপিছত সাবমিট কৰিব এপ্লিকেশ্যন আৰু লগতে প্ৰিন্ট ফৰ্ম আপোনালোকে ডাউনলোড এজ PDF গোটেইখিনি আপোনালোকে কৰিব পাৰিব দা অলৰেডি ৰেজিষ্টাৰ্ড এপ্লিকেণ্ট যিসকলে ইতিমধ্যে ৰেজিষ্টাৰ কৰি থৈছে তেওঁলোকে আসলতে who have not yet exhausted all 6 options যিসকলে 6টা যি কলেজ আছে বা যিসকল যিবিলাক ইনষ্টিটিউচন আছে তাত এপ্লাই কৰা নাই তেওঁলোকে এটা চান্স লাষ্ট চান্স তেওঁলোকক দিছে আৰু তেওঁলোকে সাধাৰণতে হেতু এপ্লাই কৰিব পাৰিব আৰু এটা কথা আপোনালোকক কৈছে যে আপোনালোকে পিছৰ অৱস্থাত এডিট আৰু ডিসকাৰ্ড যিখিনি সাবমিট কৰিব সেইখিনি কৰিব নোৱাৰিব আৰু এপ্লিকেন্টস বিলাকক অতি ভালদৰে গোটেই ফৰ্মখন ফিল আপ কৰিবলৈ কোৱা হৈছে যেহেতু ইয়াৰ পিছত কোনো ধৰণৰ কাৰেকচন বা কোনো ধৰণৰ আসলতে এডিটিং নাথাকিব গতিকে আপোনালোকে যাতে ফৰ্মখন যেতিয়া সমৰ্থত এপ্লাই কৰে ৰেজিষ্টাৰে কৰক বা যিয়ে নকৰক আপোনালোকে সো তাত যাতে আপোনালোকে ভালদৰে কৰে kindly refer to the admission notification in the admission portal and proceed with the admission process accordingly all necessary information will be updated in the public notice section of the admission portal the window for submission will close on 9 PM of 14 June 14 তাৰিখে কিন্তু আপোনালোকৰ এই যে উইন্ডো যেটো আসলতে ৰেজিষ্ট্ৰেচনৰ যেটো পাৰ্ট হেতু আসলতে বন্ধ হৈ যাব সো আপোনালোকে আজি ভিতৰতে যিমান পাৰে হিমান কৰি ল'ব বা আজি ভিতৰতে আপোনালোকে এন্ড কৰক যিমান পাৰে হিমান বা কালি আপোনালোকৰ এটা সময় থাকিব সো 9টা বজালৈকে কালি আপোনালোকে কৰিব পাৰিব সোনকালে কৰি লওক যাতে আপোনালোক যিসকল থাকি গৈছে তেওঁলোকে ইয়াত এপ্লাই কৰি আপোনালোকে এডমিশ্যন ল'ব পাৰে সো এইখিনি আপোনালোকৰ কাৰণে আগবঢ়ালো আশা কৰিছো ভিডিওটো আপোনালোকে ভাল পাইছে আৰু যদি ভাল পাইছে তেন্তে প্লিজ লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিব লগতে কাষত থকা যেটো বেল আইকন হেতু প্ৰেছ কৰি আজিলৈ মানে ধন্যবাদ